নমস্কাৰ, এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো এবাৰ যদি চোৱা যায় তেন্তে চিলিণ্ডাৰ দিবলৈ গৈ এগৰাকী সংখ্যালঘু যুৱকে কৰিলে ভয়ংকৰ কাণ্ড আৰু ইয়াৰ পাছতে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এবাৰ ঘটনাৰ কৰ আমি সবিশেষ তথ্য জনাব বিচাৰিছোঁ ফুল প্লেটছ মাধ্যমেৰে। আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এই বিশেষ খবৰটো। চিলিণ্ডাৰ দিবলৈ আহি মহিলাৰ সৈতে অপকৰ্ম কৰিলে মুজাৰফ আলীয়ে। ঘৰত অকলে থকা বোৱাৰীৰ সৈতে কুকাণ্ডৰ চেষ্টা লম্পট মুজাৰফ আলীৰ। অপকৰ্মৰ চেষ্টা কৰাত ভুক্তভোগী মহিলাৰ গোপন অংগত আঘাতৰ চিন স্পষ্ট। ঘৰত সোমাই মহিলাৰ মুখত সোপা দি বলপূৰ্বক কুকাণ্ড কৰাৰ চেষ্টা। এবাৰ চিৰাঙৰ গোসাইগাঁৱত মুজাৰফ আলী নামৰ এগৰাকী যুৱকৰ কামনাৰ বলি হৈছে এগৰাকী যুৱতী, এগৰাকী বোৱাৰী। গেছ চিলিণ্ডাৰ দিবলৈ গৈ কুকাণ্ডৰ চেষ্টা কৰিলে যুৱকগৰাকীয়ে। বিজনী আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে লম্পট মুজাৰফ আলী আৰু লম্পট মুজাৰফক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে ভুক্তভোগী মহিলাৰ পৰিয়ালৰ এতিয়া এজাহাৰ দাখিল কৰা হৈছে। আৰু চিলিণ্ডাৰ দিবলৈ আহি এইবাৰ অপকৰ্ম সংঘটিত কৰিলে মুজাৰফ আলী নামৰ এগৰাকী যুৱকে। ঘৰত অকলে থকা বোৱাৰীৰ সৈতে কুকাণ্ডৰ চেষ্টা লম্পট মুজাৰফ আলী। অপকৰ্মৰ চেষ্টা কৰাত ভুক্তভোগী মহিলাৰ গোপন অংগত আঘাতৰ চিন স্পষ্ট। ঘৰত সোমাই মহিলাৰ মুখত সোপা দি বলপূৰ্বক কুকাণ্ড কৰাৰ চেষ্টা এইবাৰ মুজাৰফ আলী নামৰ এগৰাকী যুৱকৰ। আৰু এই ঘটনা সংঘটিত হৈছে বিজনীত আৰু বিজনী আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মুজাৰফ আলী নামৰ লম্পট যুৱকগৰাকীক। লম্পট মুজাৰফক কঠোৰ শাস্তি প্ৰদানেৰে এতিয়া ভুক্তভোগী পৰিয়ালে কাষ চাপিছে আৰক্ষীৰ। আৰু ৰাজ্যত বিগত সময়ত দেখা পোৱা গৈছে যে এনেধৰণৰ কুকাণ্ডৰ যি ঘটনা, এই ঘটনা অতিমাত্ৰা হাৰত বৃদ্ধি পাইছে। উজনিৰ পৰা নামনি, নামনিৰ পৰা মধ্য অসম সৰ্বত্ৰে এনেধৰণৰ কুকাণ্ড ঘটনা সংঘটিত হোৱাৰ পাছতো অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো যেন একাংশ লম্পট যেন কেতিয়াও তেওঁলোকে শুধৰণি হ'বলৈ চেষ্টা নকৰে। আৰু তেনেদৰে এইবাৰ কুকাণ্ড সংঘটিত কৰিলে বিজনীত মুজাৰফ আলী নামৰ এগৰাকী যুৱকে। ঘৰত চিলিণ্ডাৰ দিবলৈ গৈছিল এগৰাকী মুজাৰফ আলীয়ে। আৰু ঘৰত চিলিণ্ডাৰ দিবলৈ যাওঁতে মুজাৰফ আলীয়ে দেখে যে এগৰাকী বোৱাৰী ঘৰখনত অকলে আছে। আৰু তেনেতে এই মুজাৰফ আলী নামৰ এই যুৱকগৰাকীয়ে অকলে থকা বোৱাৰীগৰাকীক তেওঁ মুখত সোপা দি বলপূৰ্বকভাৱে অপকৰ্ম কৰিবলৈ চেষ্টা কৰে। পিছৰ পৰ্যায়ত মহিলাগৰাকীৰ লগতে পৰিয়ালৰ লোকে বিজনী থানাত তেওঁলোকে এজাহাৰ দাখিল কৰাৰ পাছতেই মুজাৰফ আলী নামৰ লম্পটগৰাকীক আটক কৰিবলৈ সক্ষম হৈছে বিজনী আৰক্ষীয়ে। আৰু এই ঘটনাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে বিজনীত। আৰু ঘটনাৰ লগত জড়িত কিছু মন্তব্য আছে, আপোনালোকক পোনে পোনে সেই বিশেষ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কামত যাওঁতে তাৰমানে ঘৰত গেছ শেষ হৈছে। শেষ হোৱাৰ পিছতে তাৰমানে মই দোকানী এটা ক'লোঁ, বোলে ই ৰিক্সাত এটা গেছ পঠাই দিবি। মই পইচা পাতি দি কেনে ক্লিয়াৰ দি মই আকৌ কামত গৈছোঁ। ওচৰতে কাম কৰি আছিলোঁ। তাৰপিছত কি হ'ল, সি এটা মুছলিম ল'ৰাক ই ৰিক্সাৰে পঠাই দিছে গেছটো দিওঁতে মোৰ মাইকী অকলে আছিল আৰু মোৰ সৰু ল'ৰাটো আছিল, মোটামুটি 8 বছৰ বয়সমান হ'ব। তাৰপিছত কোনো নথকা সুযোগ লৈ সেই ড্ৰাইভাৰজনে মোৰ মাইকীটোক অপচেষ্টা কৰিছিল, তাৰমানে বেয়া বিহেভ কৰিছিল আৰু ক'ৰবাত আঘাত কৰিছে। তাৰপিছত এইটো চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে চৰকাৰে, আমাৰ অসম চৰকাৰে যাতে ইয়াৰ উচিত শাস্তি দিয়ে আৰু আমি যাতে ন্যায় পাওঁ আৰু কি, তাকে কামনা কৰিছোঁ, মিনতি কৰিছোঁ চৰকাৰৰ ওচৰত। মুজাৰফ আলী, বেছি দূৰত ঘৰ নহয়, ওচৰতে। কেছ দিয়া হৈছে অলৰেডি। প্ৰশাসনৰ মানুহ আহি লৈ গৈছে মানুহজনক, যাতে চৰকাৰে এইখিনি সহায় কৰে আৰু কি। মানুহজন ঘৰৰ ভিতৰত সোমাই গৈছে আৰু সিহঁতে মুছলিম সম্প্ৰদায়ৰ মানুহ। আমাৰ ধৰক আমি হিন্দু সম্প্ৰদায়ৰ মানুহ, আমাৰ ঘৰত সোমাবই নালাগে, সোমাব দিবই নালাগে। আৰু যিটো পাকঘৰ হয় সেইটো ৰান্ধনি ঘৰ হয়। তথাপি সি জোৰ জবস্তি পিছফালৰ পৰা গৈ কিনে মোৰ মাইকীটোক মুখত সোপা দি ধৰিছে আৰু কি। আজি ঠিক 12টামান বজাত মই কামত আছিলোঁ। কামত যাওঁতে তাৰমানে ঘৰত গেছ শেষ হৈছে। শেষ হোৱাৰ পিছতে তাৰমানে মই দোকানী এটা ক'লোঁ।